কেতিয়াবা কেতিয়াবা আপোনাৰো লাগে যে আপুনিও হঠাতে নেগেটিভ থটছত শিকাৰ হৈ যায় আৰু এইটো তেতিয়া হয় যেতিয়া আপোনাৰ সব কিছু ঠিক ঠাক চলি থাকে আৰু কেতিয়াবা আপুনি দেখিছে যে আপোনাৰ দিনটো ঠিকেই চলি আছে, হঠাৎ নেগেটিভ থটছ আহিল আৰু দিনটো বেয়া কৰি থৈ যায়। আৰু কথাটোতো ইয়াতে শেষ নহয়। তেতিয়া আপুনি কি কৰে, আপুনি সেই থটছটোৰ লগত লাগি থাকে বা যুঁজে, তেনেকুৱা নহয় তেনেকুৱা, আৰু সেই লুপত ফচি যায়। আৰু আপুনি এনেকৈয়ে ফচি যায় যে প্ৰথম দিনটো বেয়া হয়েই আৰু ছেকেণ্ড দিনটোও কেতিয়াবা বেয়া হৈ থাকে। এতিয়া প্ৰশ্ন হ'ল, এনেকুৱা হ'লে আমি কি কৰিব লাগে? এনেকুৱা হ'লে আমি সেই পেটাৰ্ণটো মানে কি কয়, পেটাৰ্ণ ভংগ কৰাটো শিকিব লাগে। ইয়াক আমি পেটাৰ্ণ ব্ৰেকিং বুলি কওঁ। আপুনি য'তেই আছে, যেনেকৈ বহি আছে, য'তে বছৰতে আছে, আপোনাৰ য'ৰ পৰা সেই নিগেটিভ থটছটো আহিছে, আপুনি সেইটো বছৰ চেঞ্জ কৰি দিব লাগে। সেইটো বস্তু চেঞ্জ কৰি, আপুনি যদি ড্ৰয়িং ৰুমত আছে, আপুনি ইফাল সিফাল অলপ খোজকাঢ়ক, অলপ চলপ গান গাওক, অলপ মানে গৰ্ধনটো অলপ ওপৰ ফালে ৰাখক, অলপ চলপ এফাৰ্মেশ্যন কৰক। আৰু আপুনি যেতিয়া এনেকুৱা কৰিব, আপুনি দেখিব যে আপোনাৰ সেই লাহে লাহে সেই পুৰণা পেটাৰ্ণটোৰ পৰা আপুনি ওলাই আহি আছে। ধন্যবাদ। আজিলৈ আহিছোঁ।